চিআৰডি বেমাৰ ভাল কৰিবলৈ হ'লে প্ৰথম কথা আমাৰ এটাই লাগিব, বা চিআৰডি নোহোৱাকৈ ৰাখিব হ'লে, চিআৰডিনো কেলেই হয়, ব্ৰইলাৰৰ এই ঠাণ্ডা দিনকেইটা, গৰম দিনতো আহে কিন্তু ঠাণ্ডা দিনকেইটা বেছিকেনো কিয় হয়, তো সেই কথাটো আমি জানিব লাগিব। কাৰণ হ'ল, এক নম্বৰ কথা মই ক'বলৈ গ'লে, ঠাণ্ডা দিনত যিহেতু অলপ ঠাণ্ডা হয়, বহুত টেম্পাৰেচাৰটো, ৱেডাৰ যিটো হয় সেইটো বহুত ঠাণ্ডা হয়, কেতিয়াবা দিনত গৰম, ৰাতি বহুত ঠাণ্ডা হৈ যায়, 10 ডিগ্ৰী 12 ডিগ্ৰী এনেকুৱা হৈ যায়। তো সেই গতিকে ডাইৰেক্টলি যদি ইহঁতৰ ঠাণ্ডা লাগে বা কুঁৱলীটো ইহঁতৰ ভিতৰত লাগে হৈ নিয়ৰটো, তেতিয়াহ'লে ইহঁতৰ চিআৰডি আহি যায়। লগতে ফাৰ্মত যদি এমনিয়া গেছ বেছি হৈ যায়, এমনিয়া গেছ হোৱাৰ কাৰণেও হয়। ঠাণ্ডা দিনত এমনিয়া গেছ খুব বেছি হয়, কাৰণ কিয় বেছি হয় মই কৈ দিছোঁ। যেতিয়া মুৰ্গীবিলাকে ঠাণ্ডা পায়, তেতিয়া ঠাণ্ডা দিনত সদায় এই ছাইডত চাওক, বেৰৰ কাষে কাষে গৈ ৰখি যায়, একে জেগাতে ৰখি যায়, গোটেইখিনি থোপ মাৰি কিনি। গৰম দিনত যিহেতু অলপ ইফালে সিফালে মাজতো আহি ঘূৰি থাকে, কিন্তু মাজত মোৰ খালী আছে, অলপহে আছে কমকৈ, কিন্তু ছাইডত বহুত আছে, দেখিছেনে এনেকৈ ডাঠকৈ। আৰু সেই ছাইডৰ যিটো লিটাৰ হয়, সেই লিটাৰটো খুব ডেমেজ হৈ যায়, আৰু ডেমেজ হোৱাৰ কাৰণে সেইটো জেকি যায়, আৰু তাৰ পৰা এমনিয়া গেছ হয়। আৰু আমি যিহেতু ঠাণ্ডা পাব বুলি মুৰ্গীখিনিৰ আমি ছাইডৰ পালকেইখন অলপ উঠাই ৰাখি দিওঁ, মানে ব্লক কৰি ৰাখি দিয়া যায় বতাহ নোসোমাবৰ কাৰণে। তো সেই গতিকে এমনিয়া গেছটো ওলাই যাব নোৱাৰি কিনি আমাৰ মুৰ্গীখিনি চিআৰডি প্ৰব্লেমটো আহি যায়। যিবিলাক ফলীয়া হয়, আমি সেই ফলীয়াখিনি আমি যদি চেঞ্জ কৰি নিদিওঁ, সেই পুৰণা ফলীয়াখিনিতে বা তিতা ফলীয়াখিনিতে আমি যদি ৰাখি দিওঁ, তেতিয়াও আমাৰ সেই চিআৰডিটো আহি যাব পাৰে। আৰু যদি আমি কিছুমান ভিটামিন হওক, মিনাৰেল হওক, আমি যদি ৰাতি খুৱাওঁ, তেতিয়াহ'লেও আমাৰ ব্ৰইলাৰখিনিৰ ঠাণ্ডা দিনত যদি আমি ভিটামিন মিনাৰেল এইবিলাক যদি ৰাতি পানীৰ লগত দিওঁ, তেতিয়াহ'লে আমাৰ চিআৰডি প্ৰব্লেমটো আহি যায়। আৰু বন্ধুসকল, চিআৰডি প্ৰব্লেমটো আহে, চাব আপোনালোকে, প্ৰধানকৈ ষ্টাৰ্টিং মানে হয় প্ৰথম 16 দিনৰ পৰা 17 দিন, এনেকুৱাত যদি আপোনালোকে ভালদৰে মেইনটেইন নকৰে, তেতিয়াহ'লে আহিব। যদি সেইখিনি মেইনটেইন হৈ যায়, টেম্পাৰেচাৰটো মেইনটেইন হৈ যায়, বা এমনিয়া গেছ নহয়, ধুনীয়াকৈ ৰাখে, তেতিয়াহ'লে সেইকেইদিনত নহ'ব। তাৰপিছত আকৌ আৰম্ভ হ'ব আপোনাৰ 20 বা 21 দিনৰ পৰা। আৰু সেইকেইদিনতো যদি আপোনালোকে টেম্পাৰেচাৰটো ধুনীয়াকৈ মেইনটেইন কৰি এমনিয়া গেছটো নোহোৱাকৈ ৰাখিব পাৰে, তেতিয়াহ'লে সেইকেইদিনো বাচি যায়। তাৰপিছত হ'বগৈ আপোনাৰ 27, 28 নহ'লে 30 এনেকুৱা টাইমত আপোনাৰ হ'ব। প্ৰথম কি হ'ব ইহঁতৰ, প্ৰথম যিকেইটা হয়, চিমটমটো হয়, অলপ কাহিব, খককৈ কাহি থাকিব, তেতিয়া গম পাই যাব যে ইহঁতৰ চিআৰডি আৰম্ভ হ'বলৈ হৈ গৈছে। আৰু সেই 30-35 দিনত ভিতৰত মানে আহি যায়। যদি সেইকেইদিন আপুনি বচাই দিব পাৰে নহয়, তেতিয়াহ'লে আপোনাৰ কিন্তু শেষলৈকে লাষ্ট 40 বা 42 দিনৰ আহিবলৈ মানে চান্স থাকে, সেইকেইদিনতো আপুনি বচাব পাৰিব নিশ্চয়। তো সেই গতিকে আমি কি কৰিব লাগিব, এতিয়া কথাটো হ'ল কি, সেইকেইদিনত যেতিয়া আমাৰ 16-17 দিনত আহিব, যদি আহি যায় কাৰোবাৰ খককৈ দুই এটাই গম পাব ন, কাহিব যে, তেতিয়াই আপোনালোকে কি কৰিব, চিআৰডিৰ কাৰণে যিটো মেডিচিন থাকে, সেইটো একবাৰ আপোনালোকে খুৱাই দিব, প্ৰিভেনশ্যন ড'জ হিচাপে। 1 লিটাৰ পানীত 1 ml কৰি কিনি আপুনি 100 লিটাৰমান পানীত ৰাতিপুৱাই খুৱাই দিব। আৰু আপোনালোকে কিন্তু ভিটামিন মিনাৰেল ৰাতি পানীত কেতিয়াও নিদিব। তাৰপিছতে আকৌ যেতিয়া 21 দিন বয়সত আপোনাৰ আকৌ চিআৰডি লগা চান্স থাকে, তেতিয়াও আপোনালোকে এক ড'জ, অকল 1 ড'জ, 1 ড'জ নহ'লেও খুৱাই দিব, প্ৰিভেনশ্যন ড'জ হিচাপে চিআৰডি মেডিচিন। তেতিয়া আপোনাৰ চিআৰডি পটককৈ নালাগিব, আপোনাৰ মানে সেই 30 দিনলৈকে চিআৰডিটো নাহে, বা 27 দিনলৈকে। তাৰপিছত 27 দিনলৈকে বা যদি নহয়, বা 28 দিন ৱেইট কৰিব, 28 বা 29 নম্বৰ দিনৰ দিনা আকৌ খুৱাই দিব আপোনালোকে চিআৰডি মেডিচিন এটা ড'জ। তো তেতিয়াহ'লে আপোনাৰ সেইকেইদিন আকৌ 40 দিনলৈকে বা 39 দিনলৈকে আপোনাৰ মুৰ্গীখিনি চিআৰডিৰ পৰা বাচি থাকিব, নহ'বই। তাৰপিছতে আকৌ আপোনালোকে সেই 40 বা 42 দিনত আপুনি এবাৰ খুৱাই দিব 1 ড'জ। যদি নহয়তো ভাল কথা, যদি হয় তেতিয়াহ'লে খুৱাব সেই লাষ্টৰ দিনত। এতিয়া কথা হ'ল কি, অকল যে মেডিচিন খোৱালেই যে ভাল হ'ব চিআৰডিটো, সেইটো নহয়। আপোনালোকে যদি মেডিচিনো খুৱায়, প্ৰিভেনশ্যনো লয়, কিন্তু প্ৰিভেনশ্যন ড'জ দিয়ে, মানে হোৱাৰ আগতে মেডিচিনটো খুৱায়, কিন্তু আপোনালোকে যদি ছাইডৰ যিখন পাল হয়, সেই পালখন সম্পূৰ্ণকৈ ৰাখি দিয়ে, বা ওপৰলৈকে ৰাখি দিয়ে বেছি, যাতে ভেণ্টিলেটৰ নাৰাখে, বতাহটো যাতে পাছ হৈ থাকিব নোৱাৰে, এই যিটো ভিতৰৰ যে এমনিয়া গেছ হয়, সেই এমনিয়া গেছটো হৈ যায়, বা লিটাৰখিনি আপোনাৰ বেয়া হৈ যায়, বা যদি একেবাৰে ৰাতি আপোনালোকে সম্পূৰ্ণকৈ পালখন দাঙি থৈ দিয়ে, উঠাই থৈ দিয়ে, মানে পূৰা মুকলিকৈ ৰাখি দিয়ে, খোলাকৈ ৰাখি দিয়ে, বতাহ কুঁৱলী এইবিলাক লাগি মেলি সিহঁতৰ চিআৰডি হৈ যাব পাৰে।
তো সেই গতিকে আমি সদায় মানে নতুনকৈ আমি নিজেই চেক কৰি থাকিব লাগিব কিমান ঠাণ্ডা পৰিছে ফাৰ্মত, বা ইহঁতৰ গেছ হৈছে নেকি, ফাৰ্মত গেছ হৈছে নেকি। তো আজি যদি অলপ মানে ওপৰলৈকে অলপ বেছিকৈ ছাইডটো নমাই দিছোঁ, পালখন নমাই দিছোঁ, কাইলৈ আৰু অলপ তললৈ নমাম, ডাউন কৰিম, পৰহিলে আৰু অলপ। কাৰণ কেলৈ ডেইলি ইহঁতি ডাঙৰ হৈ গৈ থাকে আৰু ইহঁতৰ যিবিলাক পাখি হয় পাখি ওলাই গৈ থাকে, আৰু ইহঁতৰ সেই যিখিনি ক্ষমতা হয় সেইখিনি মানে টেম্পাৰেচাৰটোৰ লগত এডজাষ্ট কৰিব পৰা ক্ষমতাটো বাঢ়ি গৈ থাকে। তো সেই গতিকে তো আমাৰ কথাটো হ'ল কি, প্ৰথম এবাৰ কিন্তু যদি লাগি যায় আপোনাৰ কুকুৰাৰ CRD, কিন্তু ভাল হোৱাৰ নাম নলয় শেষলৈকে। অলপ কমিব কিন্তু একেবাৰে ভাল হৈ নাযায়। যদি লাগি যায় আপোনালোকে কি কৰিব, স্প্ৰে মাৰি থাকিব। এইটো মেন্থল বুলি কয়, এটা স্প্ৰে মাৰিব পাৰে আপোনালোকে, পানীৰ লগত মিলাই ডাইৰেক্ট গাত মাৰিব লাগিব। কিন্তু অকণমান কুহুমীয়া গৰম পানী মাৰিলে ভাল, কাৰণ যিহেতু নহ'লে ঠাণ্ডা পাই যাব। আৰু দিনত মাৰিব সেইটো ৰ'দ দিলে মানে, ৰাতি আকৌ নামাৰিব। বেছিকৈ হোৱাৰ পিছত আপুনি যদি খুব যিমানেই মেডিচিন নোখোৱাওক, ইহঁতৰ কি হয় অলপমান কমিব, আকৌ ৰাতি ঠাণ্ডা পোৱা পেলাই মানে আকৌ উঠিব সেই প্ৰব্লেমটো, CRD প্ৰব্লেমটো, ঘেৰ যিটো চাউণ্ড হয় সেইটো দিব, লাহে মৰ্টেলিটি বাঢ়ি যাব। তেনেকুৱাই হয়, আৰু তেনেকুৱা হ'লেই আমাৰ কি হয়, ফাৰ্মত মানে একেবাৰে লছ হয়। মোৰ যোৱাবাৰ তেনেকুৱাই হ'ল, আৰু বহুতখিনি মানে ৰিজাল্টটো বেয়াই হ'ল। পালোঁ পইচা, যদিও দাম আছিলে ৰেটটো, কিন্তু তথাপিতো যিমানটো পাম ভাবিছিলোঁ সিমানটো নাপালোঁ। তো সেই গতিকে এইবাৰ অলপমান ট্ৰাই কৰি আছোঁ, কি হয় এতিয়ালৈকে মই ক'ব পৰা নাই। এতিয়াও মানে যিহেতু এইকেইদিন আজি 3-4 দিনৰ পৰা ইমানেই ঠাণ্ডা পৰিছে, ৰাতি মই পালখন মানে অলপ নমাই দিওঁ গেছ ওলাব বুলি, সেইফালে ঠাণ্ডা সোমাই যায়। তো সেইকাৰণে এতিয়া সেইটো কৰিব পৰা নাই, এইটো কৰিব পৰা নাই, এতিয়া কোনোফালে মানে মিলাব পৰা নাই। এটা যদি মই ৰাখোঁ যে মানে পৰ্দাখন অলপ ওপৰলৈ দাঙি ৰাখোঁ যাতে বতাহ নোসোমায়, কিন্তু গেছ হৈ যায়, ফাৰ্মত গেছ হৈ যায়। তো সেই গতিকে মানে মই এতিয়া চাওঁ কি হয় কি নহয়। আজিতো 29 দিন হৈছে, তো একদম চান্স আছে হোৱাৰ। এতিয়া কি হয়, আজিতো এটা ড'জ মই দি দিছোঁ বাৰু CRDৰ কাৰণে, বাকী ভগৱানে জানে আৰু কেনেকৈ লৈ গৈ থাকে। তো আগৰ বেষ্টত মোৰ হোৱা নাছিলে বাৰু, কিন্তু যোৱা বছৰো তেনেকৈ পোৱা নাছিলোঁ। কিন্তু যোৱা বেষ্টত হ'ল, যোৱা বেষ্টত মই অলপ মানে গাফিলতিও কৰা হ'ল বুলি নিজকে ক'ব লাগিব। কাৰণ কেলৈ মই ৱেটটোক হেম্পাৰ কৰিব বুলি মই CRD মেডিচিন নিদিছিলোঁ। মানে যিহেতু ঠাণ্ডা দিন, খুব এটা ৱেট আমি আনিব পাৰিম, আৰু যদি মই মেডিচিন খুৱাই কিনি ৱেটত অলপ হেম্পাৰ আহি যায়, তো সেই এণ্টিবায়'টিকটো, তো সেই গতিকে মানে খুওৱা নাছিলোঁ। কিন্তু এইবাৰ মই সেইটো ৰিস্ক নলওঁ বুলি ভাবিছোঁ, আৰু মই আৰম্ভই কৰি দিছোঁ, এবাৰ কৰিলোঁ আজি। তো বাকীখিনি চাওঁ কি হয় কি নহয়, আৰু আপোনালোকক দেখাই থাকিম আপডেটটো। আৰু যিহেতু মোৰ ফাৰ্মত কিন্তু বহুত গেছ হৈছে, মই সেইটো ক'ব লাগিব। কাৰণ কেলেই আপোনালোকে চাওক, গোটেই কুকুৰাবিলাক একদম ছাইডত গৈ শুই থাকেগৈ, আৰু ফলিয়াৰ ইমান অসুবিধা হৈ আছে ইয়াত, ফলিয়া পাবলৈ নাইকিয়া হৈ আছে, ধানৰ ফলিয়াটো। আৰু এইখিনি গোটেইখিনি লিটাৰ চেঞ্জ কৰিবলগীয়া হৈ আছে। এইখিনি অহাকালি পৰহিৰ ভিতৰত মই কৰি দিম চেঞ্জ। অকল এই ছাইডকেইটা গোটেই লেতেৰা কৰি দিয়ে, ইয়াতে দি গোটেই ৰাতিটো শুই থাকে কাৰণে তাৰপিছতে গোটেই গেছ ওলাইছে, আৰু ইয়াতে শুই থাকে আৰু গেছ ফৰ্ম হৈ যায়, আৰু তেনেকৈ মৰ্টেলিটিও কেইটামান আহি গৈছে মোৰ। তো তেনেকুৱা হৈছে। তো বন্ধুসকল, আপোনালোকেও জনাব আপোনালোকৰ কেনেকুৱা কি চলি আছে আপোনালোকৰ ফাৰ্মত, বা আপোনালোকে কেনেকৈ মেইনটেইন কৰিছে, CRDৰ কাৰণে কেনেকৈ মেইনটেইন কৰে। বহুতে হয়তো মোতকৈ ভালকৈ ৰিজাল্ট আনিছে, তো আপোনালোকে জনাব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।